বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাসদেৱৰ সম্পৰ্কে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ কনকক্ষেত্ৰ ডেকাদেৱে কোৱা কথাখিনি আজি আপোনালোকলৈ এটি ভিডিঅ' আকাৰে মই প্ৰেৰণ কৰিব বিচাৰিছোঁ। সামাজিক দায়বদ্ধতাৰ প্ৰতীক আচাৰ্য ইলাৰাম দাস, কনকক্ষেত্ৰ ডেকা। পণ্ডিত প্ৰবৰ ইলাৰাম দাস এগৰাকী অধ্যয়নপুষ্ট লোকেই যে আছিল সি তেনে নহয়। তেওঁৰ বাগ্মিতাও আছিল অতুলনীয়। আচাৰ্য ইলাৰাম দাসৰ দৰে একেধাৰে 14 ঘণ্টা পৰ্যন্ত জ্ঞানগৰ্ভ ভাষণ দিব পৰা লোক ভাৰতবৰ্ষতে বিৰল। কিন্তু এই বিৰল কৰ্মকো তেওঁ সাধনাৰ জৰিয়তে সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছিল। বহুমুখী প্ৰতিভাসম্পন্ন ইলাৰাম দাসৰ পৰিচয় অৱশ্যে তেওঁৰ পাণ্ডিত্য, বাগ্মিতা, বৈষ্ণৱ ধৰ্ম প্ৰচাৰ ইত্যাদিৰ মাজতে সীমাবদ্ধ থকা বুলি ক'লে আমি ডাঙৰ ভুল কৰা হ'ব। আচাৰ্য ইলাৰাম দাসে অমৰ তত্ত্ব লাভ কৰাৰ মূলতে তেওঁৰ সামাজিক দায়বদ্ধতা আৰু সেই হেতুকে আচাৰ্যগৰাকীয়ে নিজকে শ্ৰীমন্ত শংকৰদেৱৰ যোগ্য উত্তৰাধিকাৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখনীয় যে শংকৰদেৱে এসময়ত একশৰণীয়া ধৰ্মৰ জৰিয়তে কেৱল ধৰ্মৰ সংস্কাৰতে মনোনিৱেশ কৰা নাছিল। তেওঁ বিভাজিত সমাজখনেৰেই আমূল পৰিৱৰ্তন বিচাৰিছিল আৰু ঐক্যবদ্ধ সমাজ গঢ়াত ব্ৰতী হৈছিল। প্ৰতিক্ৰিয়াশীল যিবোৰ ব্যক্তিয়ে সমাজ সংস্কাৰত বাধা দান কৰিছিল সেইবোৰকো তেওঁ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰ সমাজখনে সন্মুখীন হোৱা সমস্যাসমূহ নিৰাময় কৰাৰ উদ্দেশ্যে সেয়েহে শংকৰদেৱে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ আগবাঢ়ি গৈছিল। তাৰ বাবে তেওঁ অপৰিসীম যন্ত্ৰণাও ভোগ কৰিব লগাত পৰিছিল। একেদৰে আচাৰ্য ইলাৰাম দাসকো কেৱল শাস্ত্ৰজ্ঞ পণ্ডিত আৰু ধৰ্ম সংস্কাৰক বুলি ক'লে তেওঁৰ আচল পৰিচয় দিয়া নহ'ব। দৰাচলতে আচাৰ্যগৰাকী আছিল সামাজিক দায়বদ্ধ লোক আৰু সেয়েহে সমাজৰ সৰ্বস্তৰৰ লোকৰ সামূহিক কল্যাণৰ বাবে সুচিন্তিত আঁচনি গ্ৰহণ কৰিছিল। সেই তাৰণাতে ছাত্ৰ অৱস্থাত ইলাৰাম দাসে মুক্তি সংগ্ৰামত জঁপিয়াই পৰিছিল। সামাজিক দায়বদ্ধতাৰ হেতুকেই তেওঁ নিজকে কেৱল ধৰ্ম সংস্কাৰতে আবদ্ধ নাৰাখি সমাজৰ উত্তৰণৰ হেতুকে সামাজিক বনানীকৰণ, কৃষি আৰু সমবায়, সাহিত্য সেৱা, সাংস্কৃতিক কেন্দ্ৰসমূহৰ বিকাশ, বয়ন শিল্পৰ প্ৰসাৰ, জাতীয় ঐক্য, সাম্প্ৰদায়িক সম্প্ৰীতি, সৰ্বধৰ্মৰ প্ৰতি সমদৃষ্টি, স্ত্ৰী শিক্ষা, অসবৰ্ণ বিবাহ, অস্পৃশ্যতা বৰ্জন, মাদক দ্ৰব্য নিবাৰণ ইত্যাদিৰ হকে জীৱনৰ শেষ পৰ্যন্ত কাম কৰি গৈছে। আচাৰ্য ইলাৰাম দাসে শংকৰদেৱ বঁটা লাভ কৰা ধনখিনিও নিজে ভোগ কৰাৰ সলনি সামাজিক উন্নয়নৰ কাৰ্যসূচীত ব্যয় কৰাৰ সিদ্ধান্ত লৈছিল। এই আটাইবোৰ দিশৰ ওপৰত যথোচিত মূল্যাংকন কৰা হ'লেহে আচাৰ্য ইলাৰাম দাসদেৱক বুজি পোৱাটো সম্ভৱ হ'ব। এনে এগৰাকী মহান ব্যক্তিৰ বিয়োগ অসমৰ বাবেই কেৱল নহয়, ভাৰতবৰ্ষৰ বাবেই অপূৰণীয় ক্ষতি। আচাৰ্যগৰাকীৰ আদৰ্শ অনুধাৱন কৰি যথাযথভাৱে সেইবোৰক কাৰ্যত ৰূপায়ণ কৰিব পাৰিলেহে তেওঁৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ'ব। আচাৰ্য ইলাৰাম দাসদেৱ অমৰ হওক। এনেদৰে কনকক্ষেত্ৰ ডেকাদেৱে উল্লেখ কৰিছিল। আৰু জ্ঞানদীপ দাস পেজ ফ্ৰম জ্ঞানদীপ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, পেজটো ফ'ল' কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' প্ৰয়োজন হয় আপোনালোকে জনাব, মই দিবলৈ চেষ্টা কৰিম।